গতিকে আপুনি কিয় এণ্টাৰটেইনমেণ্ট সামগ্ৰী এটা হ'ব খোজে, আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে, আৰু দুইজনক লগে লাগিলেতো পিণ্টু মিণ্টু যেন লাগে যেতিয়া একেলগে। গতিকে পৃথিৱীত কোনোবা এনেকুৱা সদন আছে নেকি তাৰ বিৰোধী বিধায়কজনক কোনোবাই চুমা বাবা বুলি গালি পাৰে? তাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজনক কোনোবাই কি কয়, পিংপং বল বুলি কয়। তাৰ আটাইতকৈ বিৰোধী বিধায়কজনক পিণ্টু মিণ্টু বুলি কয়। এতিয়া দুজন হলো কাৰণে কালি CM-এ পিণ্টু মিণ্টু মোক কৈ আছে। এনেকুৱা ননচেন্স আনচিভিলাইজড, এনেকুৱা ননচেন্স আনচিভিলাইজ কোনোবা চিফ মিনিষ্টাৰ আজিলৈকে পৃথিৱীৰ ইতিহাসত জন্ম হৈছে নেকি? আজি এই ভিডিঅ'টো যদি আপোনালোকে সম্পূৰ্ণ চাই তেতিয়াহ'লে গম পাব, বুজি পাব যে অখিল গগৈ মানুহজন কেনেকুৱা। ঠিক আছে, মই কোনো প্ৰাৰ্থীৰ নহয়, মই কোনো প্ৰাৰ্থীকে ছাপোৰ্ট নকৰোঁ। যদিও অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ মানে আৰু কামবোৰ যিবোৰ কৰিছে, ঠিক আছে, তো আপোনালোকে সকলো কথা ইয়াতে বুজি পাব। সদনত আচলতে কি হৈছিল আৰু ইয়াত মামায়ে যিখিনি কথা কৈছে সেইখিনি আপোনাৰ শুদ্ধ লাগে নে অখিল গগৈয়ে কোৱা কথাখিনি শুদ্ধ লাগে, আপোনালোকে মন্তব্য আগবঢ়াই থৈ যাব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক। বেক টু বেক ইয়াত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছে অখিল গগৈ ডাঙৰীয়াই। এনেকুৱা কোনোবা ৰাজনৈতিক দল জন্ম হৈছে নেকি যি ৰাজনৈতিক দলৰ বিধানসভাৰ আটাইতকৈ সক্ৰিয় বিৰোধী বিধায়কজন, যিজনে তেওঁলোকৰ কলিজা কপাই দিব পাৰে, সেই বিধায়কজনক তেওঁলোকে ইনচাল্ট কৰিবৰ কাৰণে এশ দুজন সদস্য আছে কাৰণে, আমি মাত্ৰ দুজন সদস্য আছো কাৰণে কেতিয়াবা চুমা মামা নাম দিছে, কেতিয়াবা পিংপং বল নাম দিছে, কেতিয়াবা কি পিণ্টু মিণ্টু নাম দিছে, আৰু কিমানটা যে দিছে মই নাজানো। এয়াই তেওঁলোকৰ সংস্কৃতি, সনাতন সংস্কৃতি। এয়াই বিৰোধী পক্ষৰ প্ৰতি তেওঁলোকৰ সন্মান। গতিকে স্পষ্টকে কৈছো, আনচিভিলাইজ অসভ্য মানুহৰ সমাহাৰ ঘটিছে বিধানসভাত। অসভ্য আনচিভিলাইজ মানুহৰ সমাহাৰ ঘটিছে, যাৰ কোনো ষ্টেণ্ডাৰ্ড নাই, কেৱল খিকি কৰিব জানে, কেৱল ইনচাল্ট কৰিব জানে, কেৱল গালি পাৰিব পাৰে। মোৰ কালি মন চন খুব বেয়া। বিধানসভাৰ পৰা অকল খেদা খোৱাৰ কাৰণে বেয়া নহয়, তেওঁলোকৰ যি ব্যৱহাৰ, এই ব্যৱহাৰৰ কাৰণে সাংঘাতিক বেয়া। এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে। ক'ৰ পৰা পাইছে ময়ো নাজানো। 1.5 লাখ টকা নগদ দিছে। আমিতো অসম দৰ্শনৰ চেক দিছো। আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে, মই ৰেডি আছো। 1.5 লাখ টকা নগদ দিছে। তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব, বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে। দিজ আৰ ডিজাইন। টকা কোনেও এনেই নিদিয়ে। মোৰ ওপৰত একদম ডাইৰেক্টলি ক'লে, বোলে অখিল গগৈ এবাৰ জিকিছে প্ৰত্যেকটো নামঘৰত 1.5 লাখ টকা দিয়ে। কালি লেখোচোন বাপু, তুমি নিজে কৈ আছিলা বোলে অখিল গগৈক মইহে জিকাইছো। কৈছিলে নে নাই আপোনালোকে মনত পেলাওকচোন। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকে মোৰ ওপৰত সন্দেহ আনিবৰ কাৰণে, যিহেতু মই স্পষ্টকে ধৰো, গবা মাৰি ধৰো, বগৰাই দিওঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোৰ হাতৰ একদম খেতি কৰা হাতৰ পৰা ওলাই পলাই যাব নোৱাৰে। বুঢ়াৰ হাতত চেঙেলি পৰা বুলি যে কয়, একদম বুঢ়াৰ হাতত চেঙেলি পেলাই ধৰি দিওঁ যে মই পলাব নোৱাৰা কৰি দিওঁ। সেইকাৰণে মোক ইমান দিন তেওঁলোকে কৈ আছিলে যে মোক বিজেপিয়ে জিকাইছে। হিমন্ত বিশ্ব শৰ্মাই বোলে মোক জিকাবৰ কাৰণে শিৱসাগৰত বোলে হেৰি কৰিবলৈকে যোৱা নাই, কেম্পেইন কৰিবলৈকে। এইবাৰ আকৌ ক'লে বোলে মই শিৱসাগৰত জিকিছো, চব নামঘৰ বিলাকত 1.5 লাখ টকা। 1.5 লাখ টকা দিছো। সেইবিলাক মোৰ পকেটৰ পইচা নহয়, সেইবিলাক অসম দৰ্শনৰ টকা। অসম চৰকাৰৰ পৰা যোৱা যিবিলাক 1.5 লাখ টকীয়া, যিটো 1.5 লাখ টকীয়া যিটো চেক, সেই চেকটো তেওঁ মোৰ এগেইনষ্টত খেলা, মই MLA তাৰ, মোৰ এগেইনষ্টত খেলা এই চালফাটো কি নাম আছিলে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীক দিব খুজিছিলে। মই DCক ধমকি লগাই, মই MLA থাকোতে ইয়াত কোনে 1.5 লাখ টকাৰ চেক চালফাই বিলাব পাৰিব, ধমকি লগাই মই চব বিলাক হেৰি লৈ আহিলো, চেক লৈ আহিলো, মই নিজে বিলালো। সেইটোতে তেওঁ মাথাটো গৰম।
এতিয়া বাহিৰত প্ৰচাৰ কৰি দিছে বোলে অখিল গগৈ বোলে গোটেই হেৰি কৰি দিলে 1.5 লাখ টকা দি কেছত দিয়া বুলি কৈছে হা যদি কেছত দিছে যদি তেওঁ কৈছে যে এইটো কাৰণে মোক বোলে কোনোবাই স্পন্সৰ কৰিছে হা যদি স্পন্সৰ কৰিছে তেওঁ মতেতো আচলতে তেওঁৱে মোক জিকাইছে তেতিয়াহ'লে তেওঁৱে স্পন্সৰ কৰিছে মোক এইবাৰ যেতিয়া মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন দুইটা বিভাগ একেলগ কৰা হ'ল আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে একেলগে পালে মই ভাল পাম অধ্যক্ষ মহোদয় সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে তাৰপাছত এইবাৰ ক'লে যে পীযুষ হাজৰিকাক কৃষি আৰু জলসিঞ্চন দিয়াৰ কাৰণে মই তেওঁক পাখি কটা বুলি ক'লোঁ পীযুষ হাজৰিকাক যে পাখি কাটিছে সেইটো পৃথিৱীৰ চব মানুহে জানে কিন্তু মই ক'বলগীয়া কথা নহয় নহয় পীযুষ হাজৰিকাই যে তেওঁক পাখি কটাৰ পাছত 5 দিনমান যে তেওঁ কান্দি কান্দি ঘৰতে সোমাই আছিলে সেইটো কথাও চবে জানে পীযুষ হাজৰিকাক যে পাখি কটাৰ পাছত পীযুষ হাজৰিকাই যে 2খন নে 3খন কেবিনেট বৈঠকত উপস্থিত থকা নাছিলে সেইটো কথাও চবে জানে আৰু পীযুষ হাজৰিকাক ভাল লগাবলৈ পীযুষ হাজৰিকাই সিন্ডিকেটবিলাক চলাইছিলে সেই সিন্ডিকেটবিলাক চব জয়ন্ত মল্লক দি দিলে কাঢ়ি লৈ কাৰণ জয়ন্ত মল্লই পাৰ্চেণ্টেজটো হিমন্ত বিশ্বক অলপ বেছিকৈ দিলে ধৰা পৰি গ'ল পীযুষ গতিকে জয়ন্তই যিহেতু বেছিকৈ দিলে গতিকে জয়ন্তক এতিয়া চব সিন্ডিকেটবিলাক দি দিলে যিহেতু পীযুষ হাজৰিকাই অলপ কমকৈ দিছিলে গতিকে ডিপাৰ্টমেণ্ট অকণমান কমকৈ দিলে তেওঁ আগতকৈ অলপ গুৰুত্বটো কমাই দিলে অধ্যক্ষ মহোদয় অসমৰ কি কি হোৱা নাই এজন মানুহে যদি আমেৰিকাত যায় আৰু আমেৰিকাৰ হস্পিটেলবিলাকৰ যদি ফটো লৈ আহে আহি সদায় সমালোচনা কৰিব পাৰিব যে গুৱাহাটী মেডিকেল কলেজত কি কি নাই কাৰণ আমেৰিকাৰ জন হপকিন হস্পিটেলৰ লগতো আমি নিজক তুলনা কৰিব নোৱাৰোঁ কিন্তু অধ্যক্ষ মহোদয় আন এজন মানুহে ফটো ল'ব 10 বছৰ আগৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ফটো দিব আজিৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ক'ব যে 10 বছৰ আগতে মেডিকেলৰ এই অৱস্থা আছিলে আজি 10 বছৰ পিছত গুৱাহাটী মেডিকেলৰ এই অৱস্থা আছে যে কংগ্ৰেছৰ দিনত মেডিকেল হস্পিটেলখন বেয়া আছিলে তাতকৈ এতিয়া বেছি ভাল হৈছে গতিকে তেখেত পজিটিভ আৰু আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত কথাটো ভাবোঁ কাৰণে আমি নিগেটিভ এতিয়া মই অসমৰ জনতাক সুধিব খুজিছোঁ যে কংগ্ৰেছৰ দিনত গুৱাহাটী মেডিকেল কলেজখন লেতেৰা আছিল এতিয়া তাতকৈ চাফা হৈছে কংগ্ৰেছৰ দিনত গুৱাহাটী মেডিকেল কলেজখন বিল্ডিংবিলাক অলপ সৰু আছিল এতিয়া তাতকৈ ডাঙৰ হৈছে কংগ্ৰেছৰ দিনত পইচা নোলোৱাকৈ মেডিকেল কলেজত চিকিৎসা হৈছিল এতিয়া পইচা লৈছে এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে পইচা লয় এক্সৰেত পইচা MRIত পইচা MRIত 8,000 মান নেকি ন আপুনি হস্পিটেলত পইচাও লৈছে অথচ এক্সৰেটো কৰিবৰ কাৰণে 15 দিনৰ পাছত মাতে সেই কথাটো ক'লে আমি নিগেটিভ মানুহ আমি বোলে জন হপকিন্স হস্পিটেলৰ লগত গুৱাহাটী মেডিকেল কলেজৰ তুলনা কৰি আছোঁ তেখেতৰ মতে পজিটিভ মানুহ সেইজন যিজনে কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত ভাল হৈছে বুলি যি কয় সেই মানুহজনৰ নাম পজিটিভ অধ্যক্ষ মহোদয় ইয়াত কোৱা হৈছে যে বাজেটত অসম চৰকাৰৰ একো নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে অধ্যক্ষ মহোদয় সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিত্তীয় অৱস্থা আমাৰ যিমান তাতকৈ আমাক বেছিকৈ সপোন দেখুৱাবলৈ সাহস কৰি দিছে অসমৰ বিত্তীয় অৱস্থাত আমি কেতিয়াও কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ সপোন অহা 50 ইয়াৰ্ছলৈকে আমি দেখিব নোৱাৰিলোহেঁতেন প্ৰথমবাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি ক'লে তেওঁ স্বীকাৰ কৰিছে যে
ৰাজ্য চৰকাৰে একো কৰিব পৰা নাই, নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদতহে অসমখন চলি আছে। কেন্দ্ৰীয় চৰকাৰ আৰু ধাৰ 70% টকা কেন্দ্ৰীয় চৰকাৰ আৰু ধাৰৰ পৰা আহিব বুলি যে কৈছিলো, কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো স্বীকাৰ কৰিলে। আৰু তেওঁ যে বিৰাট হুলস্থুল কৰি কৈ আছিলে যে আমাৰ সাংঘাতিক ইনকাম বাঢ়িছে, আমাৰ ৰাজহ বাঢ়িছে, অসমৰ সাংঘাতিক উন্নতি হৈছে, এইটো যে একো নহয়, এইটো যে কেৱল ভেকু ভাওনা। আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা GSTৰ পইচাটো ঘূৰাই পোৱাৰ কাৰণেহে সাংঘাতিক ধৰণৰ টেক্সেশ্যন কৰিছে অসমৰ মানুহ, ভাৰতৰ মানুহৰ ওপৰত। গতিকে সেইটো ঘূৰাই পোৱাৰ কাৰণেহে আৰু 20% মাৰ্কেটৰ পৰা ধাৰ লোৱাৰ কাৰণেহে যে আচলতে অসম আজিৰ দিনটোত চলি আছে, আজি ঘোষণা কৰে। আজি এই বিধানসভাৰ চৌহদটোৱে এখন পৰিৱৰ্তিত অসমক প্ৰতিনিধিত্ব কৰে। তেনেকে মই হাজাৰটা উদাহৰণ দেখাব পাৰিম যে অসমৰ পৰিৱৰ্তন যোৱা 10টা বছৰত আমি পোৱা পৰিৱৰ্তন। মইতো জনামতে নতুন এছেম্বলি ভৱনটো তৰুণ গগৈ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰা হোৱা নাছিল নেকি বাৰু? যদি তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হোৱা এটা ভৱন কমপ্লিট কৰাৰ কাৰণে গোটেই বিজেপি চৰকাৰখনক ক্ৰেডিট দিব লাগে। আজি অসমত নেশ্যনেল গেমছ হৈছে, আজি অসমত ইণ্টাৰনেশ্যনেল কিবা এটা গেমছ হৈছে, তাৰ কাৰণে যদি কিবা ক্ৰেডিট পাব লাগে কংগ্ৰেছ চৰকাৰে পাব লাগে। বিজেপি চৰকাৰেতো এটাও ষ্টেডিয়াম বনা নাই। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয়, কংগ্ৰেছৰ দিনত একো ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা নাছিলে, এওঁলোকৰ দিনতে চব কৰিছে। মইতো দেখিছো যে এওঁলোকৰ দিনত নতুনকে কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাই আৰু যিটো জ্যোতি বিষ্ণু হলৰ নামত যিটো 5000 মানুহ বহিব পৰা হল এটা বনাইছে, সেইটোৰ বাহিৰে আপোনালোকে কওকচোন ডাঙৰ কিবা এটা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নাম মোক কওকচোন যে হিমন্ত বিশ্ব শৰ্মাই কৰিলে। টুইন টাৱাৰ কৰিম বুলি কৈছিলে, কৰিলে নেকি? ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অসমৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁৰ যদি কিবা অৱদান আছে সেইটো হ'ল অভাৰব্ৰিজবিলাক। 20% লোকক, 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে। অধ্যক্ষ মহোদয়, when you attack poverty, আপুনি যেতিয়া পভাৰ্টিক আক্ৰমণ কৰিব, তাৰ ৱৰ্ল্ড ৱাইজ ৰিকগনাইজ ফৰ্মুলা হৈছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ। একদম ডাঙৰ থিয়ৰি উলিয়াই দিলে, বোলে পৃথিৱীত দৰিদ্ৰতা হ্ৰাস কৰাৰ আটাইতকৈ ডাঙৰ থিয়ৰিটোৰ নাম DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। মানে কি? মানে 1250 টকা দি অসমৰ মহিলাসকলক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে অসম চৰকাৰে। তাৰমানে কাইলৈ যদি বেনিফিচিয়াৰী স্কিমটো কৰি দিয়ে, মানে নাইকিয়া কৰি দিয়ে, নাই যদি হৈ যায়, তেতিয়াহ'লে অসম আকৌ দৰিদ্ৰ ৰাজ্যবিলাকৰ ভিতৰত আটাইতকৈ 1 নম্বৰ দৰিদ্ৰ ৰাজ্য হৈ যাব। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, মহিলাবিলাকক 1250 টকা, হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 800 টকা, ডিগ্ৰী পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 1250 টকা, আৰু MA পঢ়ি থকা ল'ৰাবিলাকৰ কাৰণে 2000 টকাৰ নতুন অৰুণোদয় স্কিম কৰি এইবাৰটো অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ধনী ৰাজ্যত পৰিণত কৰি পেলাবলৈ হিমন্ত বিশ্ব ৰেডি। আগতে অকল মহিলাক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছিলে, এইবাৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাককো হায়াৰ ছেকেণ্ডেৰীত 800 টকাকে দিব মাহেকত। হেৰে বাপু, যদি সঁচাকে কিবা এটা কৰিব খুজিছা তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থাটো বিনামূলীয়া কৰি দিয়া। গতিকে কি কৰিছে, একদম এতিয়া ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত জানেনে নাই আপোনালোকে, ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰা ল'ৰা ছোৱালী অসমত 1 নম্বৰ। অসমত আজি আমি কিমান জলসিঞ্চন কৰিম? মেক্স টু মেক্স আমি কিমান টকাৰ বাজেট দিব পাৰিম অধ্যক্ষ মহোদয়? আজি এজন সদস্যই কৈছে প্ৰতিখন গাঁৱতে জলসিঞ্চন কৰক। ধুনীয়াকৈ কৰিব পাৰি। 5 বছৰত ৰাস্তা নবনাওঁ, 5 বছৰত স্কুল নবনাওঁ, 5 বছৰত নিযুক্তি নিদিওঁ,
আন একো কাম নকৰোঁ, অকল ইৰিগেশ্যন কৰিম। মুখ্যমন্ত্ৰীয়ে অসহায় স্বীকাৰোক্তি এটা দিছে যে অসমত যদি আমি অকল জলসিঞ্চন, অখিল গগৈ চিঞৰি আছে জলসিঞ্চন কৰক, জলসিঞ্চন কৰক, 3বাৰ খেতি কৰক, 3বাৰ খেতি কৰক। মুখ্যমন্ত্ৰীয়ে অসহায়ভাৱে কৈছে যদি মই গোটেইখিনি জলসিঞ্চনতে পইচা দি দিওঁ তেতিয়াহ'লে মোৰ এডুকেশ্যন কেনেকে চলিব, তেতিয়াহ'লে মোৰ পানী যোগান, খোৱা পানী যোগান কেনেকে চলিব, তেতিয়াহ'লে মোৰ পঞ্চায়ত ডিপাৰ্টমেণ্ট কেনেকে চলিব, তেতিয়াহ'লে মোৰ টুৰিজিম কেনেকে চলিব। তাৰমানে তেওঁৰ হাতত যে পইচা নাই অসহায়ভাৱে স্বীকাৰ কৰিছে। আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্যটো হ'ল যে জীৱনত প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ সন্মুখত মই জলসিঞ্চন শব্দটো উলিয়াইছো। প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ। আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। আলফা বানপানী, ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছোঁ, সাফল্য নহয় জানো? দৰিদ্ৰতা দূৰীকৰণৰ একমাত্ৰ খন্তেকীয়া, আটাইতকৈ খন্তেকীয়া উপায়টোহে DBT, ডাইৰেক্ট পইচা দিয়াটো। আচল দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্য কেতিয়াও DBT হ'ব নোৱাৰে। গতিকে DBT এটা ইণ্টেৰিয়াম মেজাৰ, পটককে অলপ সময়ৰ কাৰণে কৰিবলগীয়া কাম, কিন্তু দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে যি বিশেষ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা এই বাজেটত একেবাৰে নাই। সেই কথাটো কোৱাৰ কাৰণে তেওঁ লাজ পাইছে। তেওঁ ইকনমিক্স নাজানে বুলি মই কৈ দিলোঁ, সেইকাৰণে তেওঁ লাজ পাইছে। এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। আমি DA দিছোঁ, ডিয়াৰনেছ এলাউন্স দিছোঁ, মৰগীয়া বানচ দিছোঁ। আমাৰ কিমান ডাঙৰ কেপাচিটি। তাৰপাছত মই চব কৰ্মচাৰীবিলাকক সুধিলোঁ, বিত্ত বিভাগৰ মানুহক সুধিলোঁ, চবে ক'লে যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাউন্স সদায় দিয়ে। ইতিহাসত প্ৰথমবাৰৰ কাৰণে এইবাৰ জুন মাহৰ পৰা দিছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমবাৰৰ কাৰণে ইতিহাসত কৰ্মচাৰীৰ 5 মাহৰ DA বা মৰগীয়া বানচ খাই দিছে।